2014 চনৰ 27 ডিচেম্বৰ তাৰিখে মই ডিব্ৰুগড় জিলাৰ ৰহমৰীয়ালৈ আহিছিলোঁ শিক্ষকতাৰ নিয়োজিত হ'বলৈ আৰু প্ৰায় 10.5 বছৰ এই বিদ্যালয়ত শিক্ষক হিচাপে নিয়োজিত হৈ আজি মোৰ এই বিদ্যালয়ৰ শেষ দিন আৰু শেষ দিনটো স্মৃতি হিচাপে কিছু দৃশ্য সাঁচি ৰাখিছোঁ আৰু ইয়া পালোহি আমাৰ মূল তোৰণখন এই তোৰণেদি সোমাই আহিলোঁ আৰু এনেদৰে সদায় এই বিদ্যালয় আহোঁ আৰু আজিৰ পৰা কেতিয়াও এই বিদ্যালয়লৈ এনেদৰে বাইক লৈ শিক্ষক হিচাপে নাহোঁ এনেইতো আহি থাকিম বিদ্যালয়লৈ মাজে সময় বলে আৰু এইটো হ'ল আমাৰ শিক্ষকসকলৰ গাড়ী আৰু বাইক থোৱাৰ ষ্টেণ্ড বিদ্যালয় কেম্পাছ আৰু 10টা বছৰত বহুতখিনি উন্নতি হ'ল বিদ্যালয় আৰু শিক্ষা ক্ষেত্ৰত শেষৰটো এটেণ্ডেঞ্চ মই দিবলৈ লৈছোঁ আজি আৰু আজিৰ পৰা এই বিদ্যালয়ত কেতিয়াও এটেণ্ডেঞ্চ নিদিওঁ আৰু বাৰাণ্ডাত বৰ্ডত এইটো মোৰ নাম ডেজিগনেশ্যন লিখা আছে আৰু আজিৰ পৰা ফটোখন আৰু নামটোৰ এই বিদ্যালয়ৰ কোনো মূল্য নাইকিয়া হৈ যাব আৰু চাওক শেষবাৰৰ বাবে চাই লৈছোঁ নিজৰ নামটো শিক্ষকসকলৰ মাজত আৰু অনুভৱ কৰিছোঁ 10টা বছৰ আগত আহোঁতে এই বিদ্যালয়খন কেনেকুৱা আছিল আৰু আজি কেনেকুৱা অৱস্থাত উপনীত হৈ গ'ল আৰু বিল্ডিং ধুনীয়া হ'ল আগতে যি আছিল সকলো উন্নত হৈ গৈছে আৰু বেয়াও লাগিছে আজি কাৰণ নিজৰ ঘৰৰ নিচিনা আছিলে এই বিদ্যালয়খন এই ৰহমৰীয়াখন আপোন আছিল মোৰ বাবে আৰু এইটো হ'ল আমাৰ শিক্ষক টিচাৰ্ছ কমন ৰুম আৰু শেষটো চহী মই ইয়াত কৰিছোঁ আজি 8 তাৰিখ ছেপ্টেম্বৰ মাহৰ আৰু শেষটো চহী কৰি বহীখন সামৰিছোঁ আৰু যাব সময়ত এটা চহী কৰি থৈ যাম আৰু এইটো মোৰ চিট আছিলে আৰু চিটত মই বহি অনুভৱ কৰিছোঁ আজিৰ পৰা ঘূৰি গৈছোঁ 10.5 বছৰ আগলৈ আৰু এয়া আমাৰ মৰ্ণিং এছেম্বলি শিক্ষক ছাত্ৰ ছাত্ৰী সকলো উপস্থিত থাকে মৰ্ণিং এছেম্বলিত আৰু আজি কোনেও গম পোৱা নাই মই আজি শেষবাৰৰ বাবে মৰ্ণিং এছেম্বলিত থিয় হৈছোঁ কেৱল মই অনুভৱ কৰি আছোঁ এতিয়ালৈকে অলপ পিছতে সকলোকে জনাম আৰু অনুভৱ কৰিছোঁ আৰু চকুকেইটা দেখিছে জলজলীয়া হৈ আছে শিক্ষাৰ্থীয়ে আৰু বাকী থকা দিনখিনি অতিবাহিত কৰে আমাৰ ইয়াত যথেষ্টখিনি কাম কৰে এতিয়া তেওঁ আমাৰ যিখন হায়াৰ ছেকেণ্ডেৰী শিক্ষক কৰ্মচাৰী তাৰো তেওঁ এজন সহকাৰী সম্পাদক আছিল জিলা পৰ্যায়ত আৰু কিবা কিবি আছিল এতিয়া কথা হ'ল কি এইটো তেওঁ ঘৰুৱা ডিষ্ট্ৰিক্টত লখিমপুৰত তেনেকে ধৰণৰ নিশ্চয় লিডিং পাৰ্চন হিচাপে থাকিব আমি আশা কৰিছোঁ সুন্দৰ স্বাস্থ্য পাতিয়ে আগন্তুক দিনবিলাক অতিবাহিত কৰক আমি সেইটোৱে কামনা কৰিছোঁ আৰু এতিয়া আমি আনুষ্ঠানিকভাৱে বিদায় নিদিলেও হঠাতে আমাৰ আজি বাতৰিটো যিহেতু ওলাইছে আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা এখনি সুনাম গামোচাৰে তেওঁক বিদায় দিবলগীয়া হৈছে বিদ্যালয়ৰ যদি ছাত্ৰ একতা সভাৰ তৰফৰ পৰা তেওঁলোকে কিবা ঠিক কৰিছে তেওঁলোকক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো ছাৰ বাইদেউসকল আৰু মোৰ অতিকৈ মৰমৰ ছাত্ৰ ছাত্ৰীসকল 2014 চনৰ 27 ডিচেম্বৰত মই ইয়ালৈ আহিছিলোঁ তোমালোক তেতিয়া এখন স্কুললৈ অহাই নাই আৰু প্ৰায় 10.5 বছৰ এই বিদ্যালয়ত থাকিলোঁ বিদ্যালয়খনে নহয় সমগ্ৰ ৰহমৰীয়াখনে মোৰ আপোন হৈ গৈছিল বিদ্যালয়খন যেনেকৈ আপোন গোটেই ৰহমৰীয়াখনেই আপোন মানুহৰ লগত একাত্ম হ'ব বিচাৰিছিলোঁ ৰহমৰীয়া সমস্যাৰ লগত জড়িত হ'ব বিচাৰিছিলোঁ আৰু তোমালোকক যৎপৰোনাস্তি চেষ্টা কৰিছিলোঁ যাতে সকলো দিশত আগবাঢ়ি যোৱা ওসিরা তুমি মহিমিলি দুয়োপারে পৃথিবী ভাল পোৱাৰে দিনা মিলি ঘূৰিব পুৰা মূল ৰং ধৰা পথাৰ বিয়পি